আজিৰ প্ৰথমগৰাকী প্ৰতিযোগী জিজ্ঞাসা কাশ্যপ। জিজ্ঞাসা, বেষ্ট উইশেছ, ভালকে গাবা। বানত কক বকোৱা মানুহবোৰৰ দুখবোৰ জুবিন গাৰ্গৰ গীতত বিচাৰি যাওঁ হওক। জিজ্ঞাসা, ধুনীয়া গাইছা আৰু লগতে তুমি ইমান ধুনীয়া টপিকৰ গান এটা বিচাৰি লৈছা। কিয় বিচাৰিছা? এই গানটোৱে তুমি কিয় চুজ কৰিলা? ভাল লাগে গীতটো শুনি, গানটো ভাল লাগে। আৰু যিহেতু বৰ্তমান সময়ত আমাৰ অসমৰ যিমানখিনি প্ৰব্লেমছ আছে তাৰ ভিতৰত বানপানীৰ সমস্যাটো গুৰুত্বপূৰ্ণ সমস্যা এটা, নহয় জানো? পৰান্দা, ডেফিনেটলি এনেকুৱা ছ'চিয়েল ইছ্যুজবিলাক যিবিলাক থাকে আমাৰ সমাজৰ, আজি টপিকটোৱে তেনেকুৱা আমাৰ, গতিকে সেইটো হিচাপত এইটো বৰ ধুনীয়া চিলেকশ্যন হৈছে গানৰ। আৰু এইটোৰ পৰা আমি এইটো বস্তু গম পাওঁ যে মানে জুবিনদাৰ গান কোনটো টপিকতনো তেখেতে গান গাই থৈ যোৱা নাই, হয়নে? আৰু তাকো ইমান ধুনীয়াকৈ প্ৰত্যেকটো গান যিমান পাৰে সিমান ধুনীয়াকৈ গাই থৈ গৈছে। মানে সেই মানুহখিনিৰ দুখ পৰান্দা, মই যিখিনি এই গানটো শুনিলে মই ফিল কৰোঁ, বানপানীত যিখিনি মানুহে হেৰুৱায়, যিসকল মানুহে হেৰুৱায়, তেখেতসকলৰ ঘৰ হওক, গৰু ছাগলী খেতি বাতি যিখিনি হওক, সেই ফিলটো চাগে আমি যেতিয়ালৈ নিজে সেইখিনি বস্তু নেহেৰুৱাওঁ তেতিয়ালৈ চাগে আমি কৰিব নোৱাৰিম। সেই ফিলখিনি ইমান ধুনীয়াকৈ জুবিন দাই গানৰ থ্ৰুদি কৈ যোৱাটো খুব ধুনীয়াকৈ প্ৰকাশ কৰি থৈ গৈছে আৰু জিজ্ঞাসাই খুব ধুনীয়াকৈ পাৰফৰ্ম কৰিছে বুলি মোৰ ফিল হৈছে। ডেফিনেটলি সেইটোৱে হৈছে। আৰু মানে সেই পেইনটো যেতিয়ালৈকে ফিল কৰা নাযায় তেতিয়ালৈকে সেই বস্তুটো আৰ্টিফিচিয়েলি গাই থকা বস্তু এটা হ'ব, তেতিয়া সেইটোত কেতিয়াও এই মজাটো পোৱা নাযায়। ইনফেক্ট
মানে যদি এইটো টপিকৰ পৰা মই আজিৰ পাৰফৰ্মেঞ্চটোলৈ যদি ঘূৰি আহোঁ তেতিয়াহ'লে প্ৰথম শব্দটোৱে মই লিখি থৈছিলোঁ যে এফৰ্টলেছ, যিটো তাইৰ খুব মানে এটা ডাঙৰ হেৰি এটা মানে ছিংগিংটো এফৰ্টলেছ যেন লাগে তাইক গাই থাকিলে, খুব নেচাৰেল। তো সেই বস্তুটো বিৰাট ভাল লাগে আৰু সেইটো বস্তুৱে আচলতে কানেক্টটো দেখুৱায়। তুমি কিবা এটা যদি এফৰ্টলেছলি গাব পাৰিছা তাৰমানে তুমি সেই বিষয়বস্তুটোৰ লগত নিজকে একাত্ম কৰিব পাৰিছা আৰু সেইটো বস্তু আজি পাৰফৰ্মেঞ্চটোত ওলাই পৰিছে। বৰ ধুনীয়া লাগিলে, ধন্যবাদ থেংক ইউ ছ' মাছ। আনন্দিতা বা জিজ্ঞাসাৰ ক্ষেত্ৰত মই খুব আশান্বিত যে তাই এটা ভাল জেগাত মেবি 2 years to 5 years to 10 years ডাউন দ্য লাইন এটা ভাল জেগাত থাকিব। মই বিচাৰোঁ এইটো ব্যক্তিগতভাৱে। খুব মাইক্ৰফনিক ভইচ। খালি মই এটা তোমাক টিপছ এটা দিব খুজিছোঁ, সুখৰে ঘৰখনৰ যিটো ট্ৰানজিশ্যন, তুমি সুখৰে ঘৰখনটো ঘৰটো তোমাৰ প্ৰতিবাৰ কৰখন তেনেকৈ কিবা কিবি শুনিছোঁ, মানে ঘৰটো মানে ভালকৈ শুনা নাই। কেউফালে গুজৰি গুমৰি আহিলে বা উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। ঘৰ বুলি কওঁতে এটা ইনৱাৰ্ড এটা হেৰি আহে চাবা, খ বা এইবোৰ কওঁতে বা ঘ বুলি কওঁতে এই শব্দবোৰৰ সেইকাৰণে অলপ চাগে ডিফিকাল্ট হয়। ধৰা ৰেৰ পৰা তুমি ঘৰখন যেতিয়া আহিলা গাই থাকোঁতে গম চাগে তুমি পোৱা নাই, সেই বস্তুবোৰ উইথ এক্সপিৰিয়েঞ্চ আহিব। কিন্তু মই কৈ দিয়াৰ কাৰণে নেক্সট টাইম যাতে তুমি যেতিয়া গানটো গাবা সেই ভুলবোৰ নকৰিবা দেই। এক্সিলেণ্ট ছিংগিং এজ ইউজুৱেল, ধন্যবাদ। বঢ়িয়া। ৰূপম দা বঢ়িয়া লাগিল আৰু ভালকৈ গাই থাকা। আৰু ঘৰখন গাওঁতে কিয় হৈছে মানে ঘৰটো যদি ঘৰখন বুলি গাই দিয়া তেতিয়া ঘহনি খোৱা হৈ যাব ঘৰখন, গম পাইছানে? ঘৰ আৰু ঘৰৰ মাজত এটা গেপো থাকিব, তেতিয়াহে ঘৰ হ'ব হোম। ঘৰখন হ'লে এনেকুৱা ঘৰখন ঘহনি খোৱা। তাৰপিছত বস্তুবিলাক অলপমান চাব লাগিব। আৰু প্ৰতিটো কনচনেণ্টে অসমীয়াৰ বেলেগ বেলেগ ঠাইৰ পৰা উচ্চাৰণ হয়, যেনে দন্ত বৰ্ণ থাকে, তালব্য বৰ্ণ হ'লে তেনেকৈ এই ঘৰখনটো উষ্ম বৰ্ণ, ঘটো যেনেদৰে। সেইকাৰণে এইবিলাক আখৰ মানে যেতিয়া আমি বৰ্ণবিলাক কওঁ অকণমান উশাহটো বেছি প্ৰয়োজন হয়। সেইকাৰণে অকণমান আগৰ পিনে সাঁচি ল'ব লাগে এইবিলাক আখৰ। যেতিয়া ভৱিষ্যতে মানে নেক্সট বোলে আমি ঘৰটো ক'বলগীয়া আছে, উশাহটো আমি অলপ চাই চিতি খৰচ কৰিব লাগে, নহ'লে অকণমান কষ্ট হয়। বাকী বঢ়িয়া আৰু শুভেচ্ছা থাকিল। ধন্যবাদ ছাৰ। ধন্যবাদ জিজ্ঞাসা।